স্বামী তুমি ক'ত আছা স্বামী স্বামী আমাৰ বাবে এটি ভাল খবৰ আছে স্বামী শুনা শুনা প্ৰণৰ স্বামী পিছত ঘৰৰ ভিতৰত অপুহা পোহা কৰি
সন্দৰ নাযায় সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে মাতৃ সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে মাতৃ অন্ধ হৈ যায় সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে মাতৃ অন্ধ হৈ যায় হে 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 মোৰ চকুত কি হলে মই চোন একো দেখা পোৱা নাই কোন ক'ত আছা হে মই কিয় দেখা পোৱা নাই মোৰ পুত্ৰক চোৱাৰ লগে লগে মই নেদেখা হৈ পৰিলো দেখুৱাই হে কোন ক'ত আছা মই একো দেখা পোৱা নাই হে কিয় মই দেখা পোৱা নাই হে মোৰ চকুত কি হ'ল মই পুত্ৰক চোৱাৰ লগে লগে মই কিয় নেদেখা হৈ পৰিলো কোন ক'ত আছা মই কিয় দেখা পোৱা নাই স্বামী দৌৰি আহিল সন্তনো ভাৰতৰ চৰ দৌৰি আহিল সন্তনো ভাৰতৰ চৰ কান্দি কান্দি কৈ কথা স্বামীৰ আগত কান্দি কান্দি কৈ কথা স্বামী তুমি আহিছা স্বামী তুমি আহিছা স্বামী মই একো দেখা পোৱা নাই স্বামী মোৰ পুত্ৰক চোৱাৰ লগে লগে মই নেদেখা হৈ পৰিলো স্বামী স্বামী মই একো দেখা পোৱা নাই স্বামী মই একো দেখা নোপোৱা হৈ গলো চকুৰে স্বামী মই পুত্ৰক চোৱাৰ লগে লগে নেদেখা হৈ পৰিলো স্বামী তুমি ক'ত আছা স্বামী এবাৰ আমাৰ পুত্ৰক চোৱা স্বামী এবাৰ আমাৰ পুত্ৰক চোৱা কোনে লৈ গ'ল আমাৰ বাচ্চা কোনে লৈ গ'ল তুমি চোৱা স্বামী তেতিয়া পিতৃ সন্তানো পুত্ৰক দূৰৰ পৰা নিৰিখি চাই তেতিয়া পিতৃ সন্তানো পুত্ৰক দূৰৰ পৰা নিৰিখি চাই তেতিক্ষণে সন্তানোৱেও অন্ধ হৈ যায় তেতিক্ষণে সন্তানোৱেও অন্ধ হৈ যায় হে প্ৰিয়ে ময়ো একো দেখা পোৱা নাই প্ৰিয়ে প্ৰিয়ে ময়ো চোন একো দেখা পোৱা নাই আমি দুজনে কিয় নেদেখা হৈ পৰিলো কোন ক'ত আছা আমি কিয় নেদেখা হৈ পৰিলো কিয় আমি অন্ধ হৈ পৰিলো নেকি পুত্ৰক চোৱাৰ লগে লগে আমি একো নেদেখা হৈ পৰিলো কি পাপ কৰিছিলো আমি দুয়োজনে কি পাপৰ ফলত আমি দুয়োজনে অন্ধ হৈ পৰিলো প্ৰিয়ে আমি কি পাপৰ ফলত আজি অন্ধ হৈ পৰিলো পিতা 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 বুলি দুয়ো মাতে কান্দি কান্দি উপস্থিত হ'ল আহি সত্যব্ৰতামণি উপস্থিত হ'ল আহি আৰু খেলত বকিয়া মুনি সকলো জানিলা পুত্ৰ বোৱাৰীক চাই বহিব লাগিলা পুত্ৰ বোৱাৰীক চাই মোৰ মৰমৰ পুত্ৰ আৰু বোৱাৰী অকৰ্মৰ ফলে সুখ পায় কৰ্মৰ ফলে দুখ পায় কৰ্মৰ ফলে
মৰমৰ পুত্ৰ বোৱাৰী তোমালোকৰ পৰেনে মনত সেই ত্ৰিজটা মুনিক ভোজন কৰাইছিলো আমাৰ গৃহত আৰু তোমালোকৰ সঠিক সন্তান নাই বাবে মুনিৰ পৰা এতিয়া আশীৰ্বাদ ল'বলৈ কৈছো কিন্তু তোমালোকে কি কৰিলা মুনিৰ সেই বুঢ়া বেমাৰক ঘৃণা কৰি মুনিৰ চৰণ সেবিলা দুয়ো চকু মুদি মুনিৰ আশীৰ্বাদত তোমালোকে পুত্ৰৱতী হলা ঠিকেই কিন্তু ঘৃণা ভাৱে চকু মুদি মুনিৰ চৰণ চোৱাৰ বাবেই ঘৃণা ভাৱে চকু মুদি মুনিৰ চৰণ চোৱাৰ বাবেই সেই পুত্ৰৰ মুখ চোৱাৰ লগে লগে তোমালোক দুইজনীয়ে অন্ধ হৈ পৰিলা পুত্ৰ বোৱাৰী তোমালোক অন্ধ হৈ পৰিলা কথা শুনি দুয়োজনে কান্দিবে নারায়ণ স্তুতিয়া অকণমান মৰম শ্ৰদ্ধা ভক্তি উলিয়াব নোৱাৰোনে সেইবোৰ আমাৰ অৰ্থৰে নাযায় তেওঁলোকৰ পৰা পোৱা আশীৰ্বাদে আমি সদায় সুখী হৈ থাকিব পাৰিম আৰু কিন্তু মুনিৰ পিতা মাতা কিয় অন্ধ হ'বলগীয়া হৈছিল মানুহে মানুহক ঘৃণা কৰাৰ কাৰণে তেওঁলোক অন্ধ হ'বলগীয়া হৈছে সেইকাৰণে কৈছো
কোনোদিন মানুহক ঘৃণা নকৰিব। পাৰিলে ৰোগীক অকণমান শুশ্ৰূষা কৰক আৰু সেই শুশ্ৰূষাৰ পৰা আপুনি নজনাকৈ আপোনাৰ মহাফল লাভ কৰে। পৰম শ্ৰদ্ধাৰ নাম ধৰি প্ৰথমতে কৈছিলোৱে যে সিন্ধুমুনিৰ কেনেকৈ জন্ম হৈছিল আৰু তেওঁৰ পিতা মাতা জন্মতে অন্ধ নাছিল, পিছত অন্ধ হ'বলগীয়া হৈছিল। হয়তো একান্তমে শুনাসকলে এই কাহিনীটো বুজি পাইছে, আশা কৰিছো আমি সকলোৱে বুজি পাইছে। এই কাহিনীটো আমাক অভিযোজনা কৰি দিছিলে নলবাৰী জিলাৰ পলাঙ্গী নিবাসী মন্টু বৰ্মনদেৱে। তেখেতক মই এই পূৰ্ণস্থলীৰ পৰা বহুত শ্ৰদ্ধা জনাইছো আৰু সুন্দৰ নাম উলিয়াওক, যাতে এই দৰঙীয়া সংস্কৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত অকণমান সহায় হওক, এইখিনিয়ে কামনা কৰিছো। লগতে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো। এয়াই ধন্যবাদ। কৃষ্ণ কৃষ্ণ।